আচলতে আজি হৈছে গাভৰু বিহু বা জীয়ৰী বিহু। ই এক প্ৰাচীন পৰম্পৰাগত আমি ধৰি আহিছোঁ, কাৰণ ই অতীজৰ পৰা চলি আহিছে, য'ত পুৰুষ নিষিদ্ধ হয়, য'ত পুৰুষৰ ইয়াত কোনো প্ৰৱেশ নিষেধ হয়। আৰু ইয়াত আমি এডাল জেং ব্যৱহাৰ কৰিছোঁ, নিশ্চয় দেখিছে। জেংডাল হৈছে আমাৰ সমন্বয়ৰ প্ৰতীক বুলি ক'বলৈ, য'ত মানে কোনো মানুহ আহিব নোৱাৰে। ইয়াত কেৱল আমাৰ যিখিনি মোৰ লগৰ ছোৱালীয়ে হওক, আমি যিখিনি বিয়া নোহোৱা ছোৱালী ইয়াত আছোঁ, অবিবাহিত বিবাহিত ছোৱালী আছোঁ, সকলোৱে মিলি মানে আমি এক মনৰ কথা, প্ৰেম প্ৰীতিৰ কথা আমি কথা পাতো, আলোচনা কৰোঁ। বহুত দিনৰ মূৰত গোট খাওঁ এই বিহু বুলি। গতিকে ভাবোঁ লোক সংস্কৃতি, কলা সংস্কৃতি ধৰি ৰাখিবলৈ আমি যুৱ প্ৰজন্মই আৰু উঠি অহা প্ৰজন্মকো আমি লৈ আহিছোঁ যে প্ৰতিটো খোজত তেওঁলোক আগবাঢ়ি যাব পাৰে, সংস্কৃতি ধৰি ৰাখিব পাৰে। কিয়নো আজিকালি দেখিবলৈ পোৱা যায় যে ৰঙালী বিহু লাহে লাহে মানে গাঁৱত এনেকৈ বিহু নোহোৱা হৈছে। গতিকে আমি ভাবিছোঁ যে এনেকৈ লুইতপৰীয়া গাভৰু জেং বিহুৰ জৰিয়তে আমি প্ৰতিগৰাকী যুৱতী ওলাই আহিছোঁ, দেখুৱাব চেষ্টা কৰিছোঁ যে আমি সংস্কৃতি ধৰি ৰাখিম। লগে লগে আমি ইয়াৰ মঞ্চ চোতালতো ইয়াৰ কৰি আহিছোঁ। গতিকে ভাবোঁ যে এনেকৈ সদায় আগবাঢ়ি গৈ থাকক আমাৰ সংস্কৃতি। আৰু প্ৰতিগৰাকী ইমানে মানে উল্লাস মনত যে এনেকৈ বিহু বহুত দিনৰ মূৰত আমি ওলাই আহিছোঁ, মানে চবৰে এটা উল্লাহত ওলাই আহিছে, চবৰে মুখত এটা এটা হাঁহি লৈ। এই হাঁহিটো যাতে আমি ভৱিষ্যত প্ৰজন্মই হাঁহিটো দেখি পেলাই আগবাঢ়ি যাব পাৰে, আমাৰ সংস্কৃতি দেখি যাতে আমিও শিকক যে এওঁলোক ওলাই আহিছে, আমিও ওলাই যাওঁ। গতিকে মনত গৰ্ব ভেম অহংকাৰ এৰি গতিকে সংস্কৃতি ধৰি ৰাখিবলৈ ওলাই আহিব লাগে।